নমস্কাৰ মই পৰিশৰ্মা গোস্বামী ND24 ডিজিটেললৈ আপোনালোকক স্বাগতম জনাইছো 112 বছৰীয়া ভাৰতীয় ছবি জগতৰ ইতিহাসত আৰু 90 বছৰীয়া অসমৰ ছবি জগতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক অভূতপূৰ্ব পৰিৱেশ দেখিবলৈ পোৱা গ'ল প্ৰথমবাৰৰ বাবে পুৱতি নিশা 4:25 হিল দৌল ভাঙি সকলো ওলাই আহিল ছবিগৃহসমূহলৈ কোনো লোকে উৰেটো নিশা ছবিগৃহৰ সন্মুখতে কটালে কোনো লোকে দীঘলীয়া শাৰী পাতিছে পুৱতি নিশা 3 বজাৰ পৰাই কাৰণ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষৰখন ছবি সপোনৰ ছবি ৰৈ ৰৈ বিনালে আজি মুক্তি লাভ কৰিলে প্ৰত্যেকটো ছবিগৃহতে হাউসফুল সকলোৰে চকুত চকুলো পুনৰ যেন সাগৰতলিত শুই পৰিল আজিৰ দিনটোতে প্ৰাণৰ শিল্পীগৰাকী বিভিন্ন চিনেমা হলত প্ৰাণৰ শিল্পীগৰাকীৰ বাবে ৰখা হ'ল সুকীয়া আসনো আজি যেন পুৱাই পুনৰ কান্দি উঠিল প্ৰকৃতিও এটা কিনকিনীয়া বৰষুণে তিয়াই দিলে অসমৰ মাটি এইটো আপোনালোকে যোনে চাব তেওঁ গম পাব তেওঁ সাগৰখন সাঁতুৰিব নোৱাৰিলে কম দেখিছে চবৰে একে অৱস্থা হৈ আছে হয় কোনোবাই মানে ভিতৰি দুখ কৰিছে আমি নোৱাৰিছো ৰাখিবলৈ মানে এনে ৰখি নাথাকো সেয়ে আৰু দুখ লাগিছে কিন্তু কম দেখিছে চবৰে একে অৱস্থা হৈ আছে হয় কোনোবাই মানে ভিতৰি দুখ কৰিছে আমি নোৱাৰিছো ৰাখিবলৈ মানে বহুত দুখ লাগিছে কোনো ভাষা নাই দিয়ক চিত্ৰগৃহলৈ অহাৰ আগতেও তেওঁলোকে যথেষ্ট কষ্ট কৰিছে কি ক'ব যথেষ্ট আবেগ মানে দাদাই আজি এইখিনি বস্তু দেখিব লাগিছিলে ইয়াতে তেওঁ যিখিনি কৰি থৈ গৈছে আমাক যিখিনি অৱদান দি থৈ গৈছে সেইখিনি সঁচাকৈ আমি মানে নাজানো আৰু এইখিনি দাদাৰ যিটো সপোন আছিলে আজি যদি দাদা আমাৰ মাজত থাকিলে হয় দাদাই দেখা হ'লে সাংঘাতিক এটা ভাল পালে হয় কিন্তু দাদাক আজি বহুত মিছ কৰি বিশেষকৈ লাষ্টৰ যিখিনি স্কিন দেখাইছে মানে দাদাৰ শেষৰ সময়ৰ যিখিনি পুৰণা ভিডিঅ' কিছুমান ক্লিপ কিছুমান দেখাইছে মই মানে আবেগিক হৈ গ'লোঁ সেইটো জেগাত নোৱাৰিলোঁ আৰু দাদাক তেনেকৈ হেৰি কৰিবলৈ চিনেমাখন চাই থকাটো এটা কষ্টকৰ এটা চিনেমাখন অতি সুন্দৰ হৈছে সাংঘাতিক এখন চিনেমা যিখন মানে আমাৰ মানে ব্লকবাষ্টাৰ হ'ব লাগে আৰু এইখন গোটেই পৃথিৱীৰ মানে ইণ্ডিয়াৰ ভিতৰত এখন ৰেকৰ্ডেড এখন চিনেমা হ'ব লাগে এইখন আমি অতি আবেগিক হৈছে আপুনি প্ৰত্যেকগৰাকী অসমবাসী আজি আবেগিক কি কৈছে গোটেই অসমবাসী আহি জুবিনদাৰ মুভিখন লাষ্ট মুভিখন চাই কোনো যাতে বাদ নাথাকে আৰু